ক্ষমতা আহে ক্ষমতা যায় কিন্তু এই বিটিআৰৰ ইলেকশন আমি বিটিআৰৰ এক নতুন ভৱিষ্যত ৰচনা কৰিবৰ বাবে আমি বিটিআৰৰ ইলেকশন খেলিব খুজিছো আমি বিটিআৰত শান্তি আনিম চিৰস্থায়ী শান্তি আনিম শান্তিৰ লগত প্ৰগতি আৰু সমৃদ্ধিৰ আমি এখন নতুন বিটিআৰ নিৰ্মাণ কৰিম আমাৰ কোনো প্ৰতিদ্বন্দ্বীৰ নাম আমি নাজানো আমি মাত্ৰ এটাই জানো যে বিটিআৰত সৰ্বস্তৰত বিকাশ হ'ব লাগে আৰু তাৰ কাৰণে বিজেপিক ৰাইজে ভোট দিব লাগে আমি ভাল ফলাফল দেখুৱাব পাৰো 2026 চনতো অসমত বিজেপিৰ চৰকাৰ তৃতীয়বাৰৰ বাবে আহিব সেয়াও লগে লগে নিশ্চিত হৈ যাব এই ইলেকশন অকল মাত্ৰ আপোনালোকে বিটিআৰৰ বাবে খেলা নাই আমি গোটেই অসমতে এই নিৰ্বাচনৰ জৰিয়তে আৰু এটা বাৰ্তা দিম যে এইবাৰো তৃতীয়বাৰৰ বাবেও অসমত বিজেপিৰ চৰকাৰ আহিব তাত কোনো সন্দেহ নাই কংগ্ৰেছ দল বিভিন্ন ধৰণে ৰাইজক বিপথে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰে ৰাইজে তেওঁলোকক বাৰে বাৰে হৰুৱাই এছেম্বলিটো হৰুৱাই লোকসভাটো হৰুৱাই পঞ্চায়ততো হৰুৱাই কিন্তু তেওঁলোকৰ লাজ নালাগে এইবাৰ মই অনুৰোধ কৰিম যে বিটিআৰত কংগ্ৰেছক এটা ইমান ডাঙৰ ৰসগোল্লা খুৱাই দিয়ক যাতে আৰু কেতিয়াও ইলেকশন খেলিবৰ কাৰণেও কংগ্ৰেছ আৰু আমাৰ মাজলৈ নাহে কংগ্ৰেছ চৰকাৰৰ দিনতেই বিটিআৰত আটাইতকৈ বেছি হত্যা আৰু হিংসা ৰাজনীতি হৈছিলে কংগ্ৰেছৰ দিনতেই বিটিআৰৰ ৰাইজে জিয়াটো ভুগিছিলে সেই কথা আপোনালোকে সদায় মনত ৰাখিব এই কংগ্ৰেছৰ দিনতেই বিটিআৰত বোমা বিস্ফোৰণ সাম্প্ৰদায়িক হত্যা হিংসা কংগ্ৰেছে কেতিয়াও বিটিআৰত শান্তি বিচৰা নাছিল ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব